আজি দত্তপুর জিপি বেন্দারগুল গাইনাচড়া পুঞ্জি ইয়াত এটা ফ্যামিলির মানুষ হঠাৎ খবর পাইছো ল্যান্ডস্লাইড হয়েছে ফ্যামিলির মানুষ পৰা 5 জন মাটির তলত সোমাইছে শুনি রাতি ইয়াত আইছো এতিয়া রাতি 3টা বাজি এনেকুৱা হৈছে 1টা বজাত আমি আহি পাইছো 12টা বজাত ঘটনা হৈছে আহি পাইছো গোটেই গাঁৱৰ ৰাইজ মিলি এই ৰিক্সিউ কৰি আছে ইয়াৰ কাৰণে 4 জন মানুহ মানে ঢুকাইছে 4 জন ওলাইছে এতিয়া একজন এতিয়ালৈকে আছে মাটিৰ তলত ৰিক্সিউ চলি আছে খবৰ পাই বদৰপুৰ থানাৰ পৰা অফিচাৰ ইনচাৰ্জ ওসি মহাশয় তেখেত আৰু লগত এই পুলিচৰ মানুহ লৈ ইয়াত আহিছে NDRF আহিছে SDRF আহিছে আৰু আপাত মিত্ৰ সকলো মিলি আহি ইয়াত ৰিক্সিউ কৰি আছে আমি বৰ দুখ পাইছোঁ ইয়াত 5 জন মানুহ একেলগত ঢুকাইছে ইয়াৰ কাৰণে আমি মৰ্মাহত সকলো এই পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ কেঁচুৱা এটাও ঢুকাইছে ইয়াৰ কাৰণে আমি আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ মাননীয় সার্কুল অফিসার ম্যাডাম তেখেতৰ দৃষ্টি আকৰ্ষণ কৰি ইয়াৰ পৰা কৈছোঁ তেখেত এই অলপ আহি চাই নিশ্চয় আহিব কালি ম্যাডাম আহি চাই বুলি যেনেকুৱা এই পৰিয়ালে অলপ সহায় সহযোগিতা পায় এই পৰিয়ালৰ যে 2 জন মানুহ জীয়াই আছে এটা ল'ৰাও আছে এই বাহিৰত থাকে ল'ৰাটো না থাকাৰ কাৰণে হয়তো বাচিছে বাকি যে 5 জন মানুহ ঢুকাইছে বহুত বেয়া লাগিছে আমি তেখেতৰ দৃষ্টি আকৰ্ষণ কৰি কৈছোঁ যেনে তেনে এইবিলাকক সহায় কৰিব লাগে আমিও আছোঁ সকলো মিলি পাব্লিক ৰিপ্ৰেজেণ্টেটিভ হিচাপত দত্তপুৰ জিপিৰ প্ৰেচিডেণ্টৰ প্ৰতিনিধি তেখেতো আছে সকলো মিলি সহায় সহযোগিতা যিমান কৰিব লাগে আমি কৰি আছোঁ ৰাইজ আছে লগত আমি নিশ্চয় কৰি যাম আৰু দুখ পাইছোঁ আৰু এইটো আশা কৰিছোঁ আল্লাহৰ ওচৰত যেন আগন্তীয়াকৈ এনেকুৱা ঘটনা আৰু নহয় মানুহ সজাগ থাকিব লাগে সকলোৰে জনাইছোঁ সেইটোৱে